হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ হাজোৰ ৰামদিয়াৰ নখস্তাৰ খেতি পথাৰত আৰু নখস্তাৰ খেতি পথাৰত চৰকাৰী বীজেৰে খেতি কৰি খেতিয়কে মূৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছে। এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্টে আপোনালোকক দেখুৱাইছে কিছু ধান খেতি আৰু ধান খেতিসমূহ এই ধান আচলতে ভূঁই ৰুবৰ 4 মাহ সম্পূৰ্ণ কৰিলে খেতিয়কে, কিন্তু আজিলৈকে এই চৰকাৰী বীজৰ যি ভূঁই ৰোৱা হৈছিলে খেতি আজিলৈকে ধান নোলাল, যাৰ কাৰণে এই অঞ্চলৰ শতাধিক কৃষকে যথেষ্ট ক্ষতিৰ সন্মুখীন হ'বলগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হৈছে আৰু মূৰে কপালে হাত দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। তেওঁলোকে যথেষ্ট কষ্ট কৰি তেওঁলোকে কোনো ধৰণৰ ফল নাপালে আৰু চৰকাৰী বীজৰ, পুনৰ কৈছোঁ যে চৰকাৰী অসমৰ বিয়াগুম কৃষি বিভাগৰ বীজৰে তেওঁলোকে এই ধান খেতি কৰিছিলে, কিন্তু তেওঁলোকৰ ধান নোলাল। তাৰ ফলত এই অঞ্চলৰ বৃহত্তৰ ৰামদিয়া নখস্তাৰ অঞ্চলৰ কৃষিজীৱী যিসকল লোকে আচলতে কৃষি ওপৰতে নিৰ্ভৰশীল, তেওঁলোকে এই খেতি কৰি এতিয়া যথেষ্ট ক্ষতিৰ লোকচানৰ সন্মুখীন হ'বলগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হৈছে। আমি পোনে পোনে এজন খেতিয়কৰ ওচৰলৈ যাব বিচাৰোঁ। আচলতে আপোনালোকে এই কৃষি বিভাগৰ পৰা বীজ লাভ কৰিছিলে এই অঞ্চলৰ নখস্তাৰ অঞ্চলত? হয়, এয়া মই কৃষি বিভাগৰ পৰা বীজ লাভ কৰিছিলোঁ। লাভ কৰি মই লগতে ইয়াতে কিমান খেতিয়কে লাভ? মোৰ লগতে বহুত, তাৰমানে আমাৰ অঞ্চলত মোটামুটি আপুনি গোটা কম হ'লেও 100 বিঘা মাটি খেতি এনেকুৱা চৰকাৰী ধানেৰে বীজেৰে কৰিছিলে। যিসকলে চৰকাৰী বীজেৰে কৰিছে সেইসকলৰ ধান আজিলৈকে ওলোৱা নাই। গতিকে ইতিমধ্যে জেঠৰ মাহ আহি পৰিলে, জেঠৰ মাহৰ পিছতে আমাৰ বানপানী আহিব, কিন্তু এই মুহূৰ্তলৈকে আমাৰ ধান ওলোৱা নাই। কিন্তু আমাৰ এই যে ধান ওলাব ইয়াৰ পৰা আৰু আশা নাই? মই এইটো আশাই কৰা নাই যে এই যে ধান ওলাব, আৰু ইয়াক আশা কৰি লাভ নাই। কাৰণ চৰকাৰে যদি এনেকুৱা বীজ দি কৃষকৰ ওপৰত মাধামাৰ সদাইছে, কৃষকৰ ওপৰত মাধামাৰ সদাই আমাৰ এতিয়া হালৰ গৰু বিক্ৰী যাব লগা হৈছে, আমাৰ চবখিনি বিক্ৰী যাব। চাওক, আজি আমি কৃষিৰ ওপৰতে নিৰ্ভৰ কৰিছোঁ, নিৰ্ভৰ কৰি আমি চলিছোঁ। ইয়াৰ আগতো 2016 চনত মোৰ 40 বিঘা মাটি তল গৈছিলে আপোনাৰ চব্জি খেতিৰ পৰাই, ধানৰ পৰা আৰু মৰাপাতলৈকে 40 বিঘা মাটি পানীৰ তলত গৈছিলে। সেই সময়তো এডিঅ'ৰ পৰা, গ্ৰাম সেৱকৰ পৰা আদি আহি আমাৰ খেতি পথাৰ দৰ্শন কৰিছিলে। পৰিদৰ্শন কৰাৰ পিছত অতুল বৰা ডাঙৰীয়া দেৱ তেতিয়া কৃষিমন্ত্ৰী আছিল। তেতিয়া তেখেতে সম্পূৰ্ণ এটা আমাক ক্ষতিপূৰণ দিয়া বুলি কৈছিলে, কিন্তু ফুটুকাৰ ফেন হ'ল। অতুল বৰা ডাঙৰীয়াক মই এই চৰকাৰী বীজৰ কোনেও পোৱা নাই। এইটো নাই, যিটো বানপানীত তল গৈছিলে সেইটো কোনেও পোৱা নাই। কাগজে কলমে যদি কোনোবাই পাইছে নাজানো, আচলতে কোনো ধৰণে চৰকাৰৰ পৰা খেতিৰ ক্ষতিসাধন পোৱা নাই। এতিয়া যে এই অঞ্চলৰ এইবাৰ যিসকলে এই অঞ্চলত প্ৰায় 100 বিঘা মাটিত চৰকাৰী বীজেৰে ধান খেতি কৰিছিলে, তেওঁলোকৰ যে ধান নোলাল, কিমান ক্ষতিৰ সন্মুখীন হ'ব? আমি এতিয়া যিটো আমি 100 বিঘা মাটিত আমাৰ 30 মোনকৈ আমাৰ এটা হেৰি থাকে যে আমি কমত 30 মোনকৈ ধান উৎপাদন কৰিম। ঠিক তেনেকুৱাকৈ যদি আজি 100 বিঘা মাটিত ধৰা হয়, ধৰি লওক 3000 মোন ধানৰ তাৰমানে ক্ষতিপূৰণ হৈছে। আৰু আপোনালোকৰ প্ৰত্যেক বিঘা খেতি কৰোঁতে আচলতে নিজাববীয়াকৈ প্ৰত্যেকজন খেতিয়কৰ কিমান খৰচ যায়? চাওক, আমাৰ প্ৰত্যেকৰে 1 বিঘা মাটিৰ খেতি কৰোঁতে প্ৰায় 4000ৰ ওপৰত খৰচা হয়। 4000ৰ ওপৰত খৰচা হয়। আমি গোটেইবিলাকে 4000ৰ ওপৰত খৰচা কৰি আমি এই ধান ৰুওঁ। কিন্তু তেনেস্থলত যদি আজি চৰকাৰে দিয়া বীজ এনেকুৱাকৈ যদি আমাৰ খেতি নহয়, তেতিয়াহ'লেতো আমাৰ কেনেকৈ চলিম? অতুল বৰা ডাঙৰীয়াতো আগৰবাৰতো মই নক'লোঁ, তেখেতে বঙালপাৰাত আহিছিলে। বঙালপাৰাত মই তেখেতক নিজেই কৈছিলোঁ এই কথাখিনি। কোৱাৰ পিছত তেখেতে এটা মোক ফোন নম্বৰ দিছিলে, কিন্তু যিদিনা ফোন নম্বৰটো তেখেতে বঙালপাৰাত দিলে, তাৰ পিছদিনাৰ পৰা সেই ফোন নম্বৰত, তেখেতৰ ফোন নম্বৰত মই পোৱা নাই। আৰু তেখেতক আজিও মই জনাইছোঁ, তেখেতে পৰিদৰ্শন কৰক, পথাৰত পৰিদৰ্শন কৰক। তেখেতে বাদ বাকী বেলেগ জেগাত য'ত পথাৰত, যিহেতু পথাৰৰ তেখেতে কৃষিমন্ত্ৰী, যিহেতু তেখেতে পথাৰ পৰিদৰ্শন কৰক, তেখেতৰ কৃষি বিভাগ বিষয়াবিলাকক আৰু এই পুৰা হেঁচা দিয়ক। কি কাৰণত তেওঁলোকে কৃষি বিষয়াসকলে ক'ৰ বীজ আনে, তেওঁলোকে হাৰিয়ানাৰ পৰা আনে, না ৰাজস্থানৰ পৰা আনে, না মহাৰাষ্ট্ৰৰ পৰা আনে, না অন্ধ্ৰপ্ৰদেশৰ পৰা আনে, যে অসমৰ জলবায়ুৰ লগত পৰীক্ষা নকৰাকৈ, অসমৰ মাটিৰ লগত পৰীক্ষা নকৰাকৈ তেখেতলোকে বীজ দিয়ে। আজি আমাৰ মাটিবিলাক চন পেলাব ধৰিছে। আজি আমাৰ চাওক, ইমান যদি ক্ষতি হয়, কালিলৈকে আমাৰ কি কৰিব? আমাৰ ল'ৰা ছোৱালী কেনেকৈ চলিব? মইতো 3টা ল'ৰাৰ লগত লৈ খেতি কৰোঁ। ডাঙৰটো ল'ৰাটো BSc পাছ কৰিছে, এটা BA পাছ কৰিছে, এটা BA পঢ়িছে। প্ৰত্যেকটো পৰিয়ালৰে আছে যিবিলাক নিবনুৱা ল'ৰা এই খেতিতে লাগিছে। ধৰি লওক আমাৰ চব্জি কেপচিৰ পৰা আদি কৰি মই ছাগলী পুহিছোঁ 32টা আছে, গৰু আছে 19টা, ঠিক তেনেকুৱাকৈ হাঁহ আছে 100, পাৱৰা আছে 50 যোৰা। চবে কৰিছে খেতিৰ ওপৰতে নিৰ্ভৰশীল। আপোনালোকে এই যদি এই ধৰণৰ হয় অৱস্থা, আপোনালোকে বহুত ক্ষতিৰ সন্মুখীন হ'ব। এইটো মই ইমান ক্ষতিপূৰণ হ'ব, ইমান ক্ষতি হ'ব ধৰিব নোৱাৰি। সেইকাৰণে মই অতুল বৰা ডাঙৰীয়া দেৱক বঙালপাৰাত আগৰবাৰৰ
যি কৈ গৈছিল এইবাৰ মই নিজে আমাৰ পথাৰত আহি তেখেতক পৰিদৰ্শন কৰিবলৈ দিছোঁ আৰু তেখেতে নিজে চাওক আহি পেলাই আৰু কাৰণ কিয় জানে চাওক আমাৰ দৰে মানুহে আমি 240 বিঘা মাটিত খেতি কৰোঁ আজি যদি এনেকুৱা ধৰণে যদি আমি ক্ষতি হয় আমি বেলেগকৈ কেনেকৈ কৰিম খালী ছিজনত আমি তেখেতসকলৰ বীজ কেনেকৈ আমি হেৰি কৰিম আপোনালোকে হয় এই মুহূৰ্তত ক'ব লাগিব যে খুবেই গুৰুত্বপূৰ্ণ কথা কৈছে যে মন্ত্ৰীক এই কৃষকসকলে আচলতে অনুৰোধ জনাইছে যে মন্ত্ৰীয়ে নিজে পৰিদৰ্শন কৰি যাওক আৰু তেওঁলোকৰ যি ক্ষতি হৈছে এই অঞ্চলৰ ৰামদিয়াৰ নখস্তাৰ অঞ্চলৰ যিসকল খেতিয়কে আচলতে চৰকাৰী বীজেৰে ধান খেতি কৰি এই ক্ষতিৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিত উদ্ভৱ হৈছে আৰু তেওঁলোকৰ কথাও এবাৰ কৃষি বিভাগে কৃষি মন্ত্ৰীয়ে এবাৰ ভাবক হয়